বিচাৰিছোঁ যে গোলাঘাটত তৃতীয়বাৰ বাবে আমি ইতিমধ্যে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা 2025 আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু এই শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা সমগ্ৰ ভাৰত তথা বিশ্বৰ লগত আমি সংগতি ৰাখি আমাৰ একেটা তাৰিখত অৰ্থাৎ 27 জুনৰ পৰা আৰম্ভ হ'ব আৰু 5 জুলাইত সমাপ্ত হ'ব। হৰে কৃষ্ণ নাম মহত্ত সংঘ গোলাঘাটৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত ইতিমধ্যে আমাৰ এই তৃতীয় সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছোঁ, আপোনালোকৰ হাতত আমি দিছোঁ। তথাপিও মই যিটো আমাৰ মূল কাৰ্যসূচী সেইখিনি অকণমান মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। যিহেতু 27 জুনৰ দিনাখন আমাৰ ৰথযাত্ৰা আমি শুভাৰম্ভ কৰিম, গতিকে উদযাপন সমিতিৰ পতাকা উত্তোলনৰ আৰম্ভ হোৱাৰ পিছত আমি আমাৰ যি ৰথযাত্ৰা আৰম্ভ হ'ব সেই ৰথযাত্ৰা দিনৰ 2 বজাত আমাৰ ৰথযাত্ৰাৰ শুভাৰম্ভণি হ'ব আৰু এই ৰথযাত্ৰাৰ উদ্বোধন কৰিব গোলাঘাট জিলাৰ ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গণেশ গোস্বামী ডাঙৰীয়াই। আৰু আমাৰ এই ৰথযাত্ৰা আৰম্ভ হ'ব গোলাঘাট নগৰৰ কলেজ তিনিআলিৰ সমীপত যিটো আমাৰ SP পেট্ৰল পাম্প আছে, সেই SP পেট্ৰল পাম্পৰ সন্মুখত আমাৰ ইস্কনৰ এটা আমাৰ গৃহ আছে। সেই ইস্কনৰ গৃহৰ সন্মুখৰ পৰা SP পেট্ৰল পাম্পৰ সন্মুখৰ পৰা আমাৰ ৰথযাত্ৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিয়েদি গোলাঘাট সদৰ থানাৰ সন্মুখেদি লুকাবৰা কমপ্লেক্স হৈ সুভাষ কলনীত প্ৰৱেশ কৰি আমাৰ এই স্থানত ৰথ ইতিমধ্যে উপস্থিত হ'ব আৰু সেই দিনাৰ পৰা 5 জুলাইলৈকে 4 জুলাইলৈকে 27 জুনৰ পৰা 4 জুলাইলৈকে আমাৰ বিবেকানন্দ সংঘৰ ইয়াত আমাৰ যি মন্দিৰ আছে এই মন্দিৰতে এই আমাৰ 9 দিন পূজা অৰ্চনা চলিব আৰু তাৰপিছত 5 জুলাই আকৌ আমাৰ একেটা সময়ত 5 জুলাইত আমাৰ দিনৰ 3 বজাত আমাৰ একেটা পথেৰে উভতনি যাত্ৰা হৈ আমাৰ যিটো ইস্কনৰ কলেজ তিনিআলি সন্মুখৰ কাষতে ইস্কনৰ এটা গৃহ আছে তাত আমাৰ সামৰণি পৰিব। গতিকে এই আমাৰ 9 দিনীয়া কাৰ্যসূচীত যিখিনি কাৰ্যসূচী আছে সেইখিনিতো সম্পন্ন হ'ব। তাত আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকো আমি নিমন্ত্ৰণ কৰিছোঁ। তাত ইতিমধ্যে আমাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আমাৰ দায়িত্ব অৰ্পণ কৰা শ্ৰীপাদ সুমধুৰ গৌৰ দাস ব্ৰহ্মচাৰী প্ৰভু, তেখেত জ্যেষ্ঠ প্ৰচাৰক হৰে কৃষ্ণ নাম মহত্ত সংঘৰ, তেখেত ইয়াত উপস্থিত থাকিব। শ্ৰীপাদ পুণ্ডৰীকাক্ষ শ্যাম দাস, তেওঁ প্ৰচাৰক হৰে কৃষ্ণ নাম মহত্ত সংঘ অসম প্ৰান্তৰ, তেখেতো ইয়াত উপস্থিত থাকিব। আৰু শ্ৰীপাদ যদুপতি শ্যাম দাস, সভাপতি ইস্কন ডিব্ৰুগড় তথা মণ্ডল তত্ত্বাৱধায়ক ইস্কন অসম প্ৰান্ত, তেখেতসকল আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ উপৰিও আমাৰ ইয়াত যিহেতু কীৰ্তন হ'ব, ভগৱানৰ গুণানুকীৰ্তন হ'ব, ব্যাখ্যা হ'ব, তাৰ কাৰণে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা সেই যিসকল ধৰ্মগুৰু তেখেতসকলো আহি ইয়াত উপস্থিত হ'ব। আৰু গতিকে আমি এই 9 দিনীয়া কাৰ্যসূচীটো সফল কাম কৰি তুলিবৰ কাৰণে আমাক জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি গোলাঘাট পৌৰসভাৰ পৰা আৰম্ভ কৰি সকলোৱে ইতিমধ্যে সহযোগিতা আগবঢ়াইছে। আৰু আমি সকলোকে আজি আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ 9 দিনীয়া কাৰ্যসূচীলৈ, আপোনালোক আহিব। শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ আমাৰ যিসমূহ কাৰ্যসূচী আমি পুৰীত যি ধৰণে হয় আমি পুৰীৰ সদৃশ একেদৰে আমাৰ ইয়াৰ কাৰ্যসূচীখিনি আমি সম্পন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু বিগত 2টা বৰ্ষত সম্পন্ন হৈ গৈছে, এই তৃতীয়বাৰো ইতিমধ্যে আমি আমাৰ এই যি বিবেকানন্দ সংঘ সুভাষ কলনী বেঙেনাখোৱাৰ আমি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। খুব সুন্দৰ এক অনুষ্ঠানৰ আয়োজন হয়। গতিকে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ৰথযাত্ৰাৰ আৰম্ভণি, ইয়াত চলি থকা 9 দিনৰ পূজা অৰ্চনা আৰু ৰথযাত্ৰাৰ উভতনি যাত্ৰা আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমি যোৱা 2টা বৰ্ষত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম বৰ্ষতটো আমাৰ বিদেশৰ পৰাও আমাৰ ইস্কনৰ ভক্তসকল ইয়াত উপস্থিত হৈছিলে, নামসত্ৰৰ ভক্তসকল উপস্থিত হৈছিলে। কিন্তু আমি যোৱা বছৰ বিদেশৰ পৰা আমি কোনো তেনেকুৱা আমি ভক্তক নিমন্ত্ৰণ জনোৱা নাছিলোঁ। তথাপিও যোৱা বছৰ আমাৰ প্ৰায় 10-12 হাজাৰ ভক্ত আমাৰ ৰথযাত্ৰাত সমাগম ঘটিছিলে, আৰম্ভণি আৰু উভতনিত। আৰু সেয়া আছিল একদম সম্পূৰ্ণ স্বতঃস্ফূৰ্ত। আমি কাকো ইয়ালৈ নিজাববীয়াকৈ গৈ পেলাই কাকো আমি লৈ অনা নাই। যিসকল ইয়াত উপস্থিত হৈছে তেখেতসকল নিজাববীয়াকৈ আহি স্বতঃস্ফূৰ্তভাৱে ইয়াত উপস্থিত হৈছে। গতিকে এইবাৰো আমি আশা কৰিছোঁ যে 10,000 পৰা 15,000 ভক্ত আমাৰ ৰথযাত্ৰাত ইয়াত এবাৰ সমাগম ঘটিব। আৰু সমান্তৰালভাৱে আমি যিখন ৰথ
সেই ৰথখন আমি কাৰিকৰী দিশটোৰ প্ৰতি যথেষ্ট আমি লক্ষ্য ৰাখিছোঁ। সম্পূৰ্ণ কাঠেৰে আমাৰ ৰথখন নিৰ্মাণ কৰিছোঁ। আপোনালোকে ৰথখন দেখিব যে নিৰ্মাণৰ কাম ইতিমধ্যে আমাৰ ফিনিচিং চলি আছে। আৰু গম্বুজ আমি যি ধৰণে বনাই পুৰীত আপোনালোকে দেখিছে, আমি তেনেকৈ বনাবৰ কাৰণে ইতিমধ্যে আমাৰ কাৰিকৰসকল ইয়াত অহৰহ কামত ন্যস্ত হৈ আছে। গতিকে সম্পূৰ্ণ এক কাৰিকৰী সুন্দৰ ব্যৱস্থাপনাৰে আমাৰ ৰথখন আমি সম্পূৰ্ণ সাজু কৰি তুলিছোঁ আৰু কিছুমান কাম বাকী আছে। গতিকে আপোনালোকে এবাৰ আমাৰ যিখন ৰথত জগন্নাথ প্ৰভু ৰথত আহিব, আপোনালোকে দেখিব যে আমি ৰথখন সম্পূৰ্ণ পুৰীৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আধ্যাত্মিক চিন্তা চৰ্চাটো ৰথখন দেখাৰ লগে লগে আমাৰ সমগ্ৰ ব্যৱস্থাপনা দেখাৰ লগে লগে মানুহৰ মাজত সেই আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল সেয়া, আমি যিহেতু এটা আধ্যাত্মিক পৰম্পৰাৰে সমগ্ৰ কামখিনি আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। গতিকে আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰি আমাৰ যিসকল ইয়াত উপস্থিত হ'ব বা উঠি অহা প্ৰজন্মৰ মাজতো আমি ভগৱানৰ যি চিন্তাধাৰা সেইখিনি তেখেতসকলৰ হৃদয়ত স্থাপন কৰিবৰ কাৰণে আমাৰ এই শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ প্ৰয়াস। ৰথযাত্ৰাৰ ক্ষেত্ৰত আপোনালোকে